ভয়ঙ্কর জাল। সিআইডির তদন্তত উন্মোচিত চৰকাৰী চাকৰিৰ কলা পেহা। জলসম্পদ বিভাগত চাকৰিৰ নামত লাখ লাখ লুণ্ঠন। চৰকাৰী চাকৰিৰ কলা পেহাৰ নেতৃত্বত কোন? সিআইডিৰ জালত হাত দালা। শিপা বিচাৰি সিআইডিৰ তদন্ত অব্যাহত। ৰাজ্যত চৰকাৰী চাকৰিৰ বজাৰ খুলি সিআইডিৰ চাইবাৰ জেলৰ জালত হাত দালা। ৰাজ্যৰ প্ৰায়বোৰ জিলাতে সক্ৰিয় চক্ৰটোৰ সদস্য। একোখন জিলাৰ দায়িত্ব দিয়া আছে চক্ৰটোৰ সদস্য। এই সদস্য কেইটাৰ মুখ কেইখন ভালকৈ মনত ৰাখক। এই মহিলাগৰাকীৰ নাম ৰীনা ব্ৰহ্ম। এইটো শংকৰ কুমাৰ ভৌমিক। ৰীনা আৰু শংকৰক দায়িত্ব দিয়া হৈছিল কোকৰাঝাৰ চিৰাং। কোকৰাঝাৰৰ ৰীনা সম্প্ৰতি থাকে গুৱাহাটীৰ কাহিলীপাৰাৰ ফ্লেটত। কোকৰাঝাৰৰ এই দুই দালালে দিব পাৰে জলসম্পদ বিভাগত চাকৰি। এই দুই দালালৰ কথাত ভুল গৈ বহু নিবনুৱা এতিয়া বিপদত। এই দুই দালালে মিলি কোকৰাঝাৰ চিৰাঙত চলাইছিল ভুৱা নিযুক্তিৰ পেট। দুই দালালে বহু নিবনুৱাৰ পৰা কৌশলেৰে সৰকাইছিল লাখ লাখ টকা। এইটো নলবাৰীৰ গুণমণি বৈশ্য। গুণমণিৰ অধীনত নলবাৰীৰ বৃহত্তৰ অঞ্চল। এই গুণমণিও জলসম্পদ বিভাগত চাকৰি দিয়াৰ নামত সৰকালে কেইবা লাখ টকা। সেইটো আকৌ ৰঞ্জন পেগ। ৰঞ্জনৰ অধীনত লখিমপুৰৰ বহু অঞ্চল। লখিমপুৰৰ বহু লোকক প্ৰবঞ্চনাৰে চৰকাৰী চাকৰিৰ নামত ৰঞ্জনে লুটিলে লাখ লাখ টকা। জাকাৰিয়া আহমেদ আৰু আবু হানিফ চৌধুৰীৰ অধীনত সমগ্ৰ বৰাক। কোকৰাঝাৰ চিৰাং বৰাক অথবা লখিমপুৰেই নহয়, গুৱাহাটীত বাহৰ পাতি পন্থী দাসে ৰচিছিল চাকৰিৰ এখন ভয়ংকৰ জাল। পন্থীও চাকৰিৰ লোভ দেখুৱাই লুটিলে লাখে লাখে টকা। মাটি বিক্ৰী সোণ বিক্ৰী কৰি ধন দিছিল বহু ভুক্তভোগীয়ে। মাটি বন্ধকত ৰাখিও চাকৰিৰ আশাত ধন দিছিল বহু নিবনুৱাই। এই ৭ অভিযুক্তই জলসম্পদ বিভাগত চাকৰিৰ লোভ দেখুৱাই ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সাধাৰণ লোকৰ পৰা লুটিলে বহু লক্ষাধিক টকা। চাকৰিত যোগদান কৰিবলৈ গৈ যুৱক যুৱতীয়ে দেখে জলসম্পদ বিভাগত নাই তেনেধৰণৰ কোনো চাকৰি। চাকৰিৰ নামত লুণ্ঠনৰ এই ঘটনা পোহৰলৈ অহাৰ পিছতে জলসম্পদ বিভাগৰ মুখ্য কাৰ্যবাহী অভিযন্তাই সিআইডিত দাখিল কৰে এজাহাৰ। সিআইডিত ৰুজু হয় 4/25 নম্বৰৰ গোচৰ। তদন্ত কৰিয়েই সিআইডিয়ে গ্ৰেপ্তাৰ কৰে এটা এটাকৈ 7 দালালক। এতিয়ালৈকে 7জন এৰেষ্ট হৈছে, 6জনৰ চাৰ্জশ্বিট হৈছে। আমাৰ এনাফ এভিডেঞ্চ হৈছে কি আমি চাৰ্জশ্বিট কৰাব পৰা হৈছে। কেনেকৈ জালি কৰে, বেচিকেলি তাহাঁতক কয় কি ৱাটাৰ ৰিচৰ্চ ডিপাৰ্টমেণ্টত চাকৰি দিব, ৱাটাৰ ৰিচৰ্চ ডিপাৰ্টমেণ্টত চাকৰি দিব, বাট সিহঁতক অন দ্য বেচিছ অফ ইন লিউ অফ মানি পইচা দিব লাগিব। চ' অন ডেট বেচিছ মানুহ ভিক্টিমবিলাকে পইচা দি দিয়ে এইটো আশাত কি তাহাঁতি ৱাটাৰ ৰিচৰ্চ ডিপাৰ্টমেণ্টত চাকৰিটো পাব। তো এই মানুহবিলাক যোনে যেনেকৈ এৰেষ্ট হৈছে, যেনে এজেণ্ট নে যিয়ে কয় আপোনালোকে, তাহাঁতি পইচাটো লৈ পেলাই অফক'ৰ্চ চাকৰিটোতো নিদিয়ে, বাট পইচাটো লৈ পেলাই সিহঁতি পলাই যায়। সিআইডিয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে বহু ভুৱা নিযুক্তি পত্ৰ। তাৰ নেতৃত্বত ৰাজ্যত চলিছে চৰকাৰী চাকৰিৰ পেহা। শিপা বিচাৰি সিআইডিয়ে অব্যাহত ৰাখিছে তদন্ত। সাধাৰণ ৰাইজলৈ সিআইডিৰ চাইবাৰ চেলৰ তদন্তকাৰী বিষয়াৰ সতৰ্কবাণী। চাকৰিৰ নামত ধন দিওঁতে সাৱধান হওক, ধন দি লাভ নকৰে চৰকাৰী চাকৰি। এনেকে ক'তো পইচা দিব নালাগে, আৰু কোনোবা এনেকে অফাৰ আহিলেও ইমিডিয়েটলি পুলিচক জনাব লাগে আৰু ৰিপৰ্ট কৰিব লাগে। কিয়কি এনেকে চৰকাৰে কেতিয়াও এনেকে চাকৰি নিদিয়ে, স্পেচিয়েলি ইমান লাৰ্জ চামছ এমাউণ্ট অফ মানি লৈ পেলাই। তো ইমিডিয়েটলি পুলিচক ৰিপৰ্ট কৰিব লাগে কোনে এনেকে অফাৰটো লৈ আহিছে। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ কাৰ্যকালত দুৰ্নীতিৰ বিৰুদ্ধে গ্ৰহণ কৰা হৈছে কঠোৰ পদক্ষেপ। দুৰ্নীতি পৰায়ণক গ্ৰেপ্তাৰ কৰি প্ৰেৰণ কৰা হৈছে কাৰাগাৰলৈ।
সেই কথা পাহৰি একাংশই এইদৰেই পুনৰ চলাই গৈছে দুৰ্নীতি প্ৰবঞ্চনা। তাৰে উদাহৰণ এইকেইটা মহাপ্ৰবঞ্চক। কিন্তু এতিয়াও জালত পৰিবলৈ বাকী সমগ্ৰ ঘটনাৰ মাষ্টাৰ মাইণ্ড